2001 চনৰ 5 জুন তাৰিখে প্ৰকাশিত স্বাস্থ্য আৰু দীৰ্ঘজীৱন শিক্ষক আলোচনীখনৰ আজি ৱেবছাইট উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে ৱেবছাইটটি উন্মোচন কৰে। নিৰবিচ্ছিন্নভাৱে 13টা বছৰ ধৰি আলোচনীখন প্ৰকাশিত হৈ আছে আৰু পঢ়ুৱৈৰ আস্থাভাজন হৈ পৰিছে বুলি দাবী কৰি প্ৰকাশক শৰৎ ৰাজখোৱাই কয়, আজি এই উদ্দেশ্যে প্ৰধানকৈ আমাৰ উদ্দেশ্য হৈছে আলোচনীখনৰ প্ৰসাৰটো যাতে অকল ভাৰতবৰ্ষতে নাথাকি ভাৰতবৰ্ষৰ বাহিৰৰ বিভিন্ন ৰাজ্যত থকা বিভিন্ন দেশত থকা ৰাষ্ট্ৰত থকা অসমীয়া পঢ়ুৱৈসকলে যাতে আলোচনীখন চাব পাৰে, পঢ়িব পাৰে আৰু আলোচনীখনৰ জনপ্ৰিয়তা যাতে ক্ৰমান্বয়ে আৰু বৃদ্ধি পায়। আৰু তাৰ কাৰণে এই পঢ়ুৱৈসকলৰ কাৰণে আমি নিশ্চয় কিছুমান আমি সুবিধাও দিছোঁ, যাতে তেওঁলোকে একদম সামান্য বৰঙণি এটা দি গোটেই আলোচনীখন, নতুন আলোচনীখন প্ৰতি সংখ্যাৰ প্ৰথম সপ্তাহৰ ভিতৰতে তেওঁলোকে ৱেবছাইটত পঢ়ি চাব পাৰিব। আৰু সেইখনো আমি সম্পূৰ্ণ কালাৰত ৰঙীন কৰি সেইখন তাত যাব, ৱেবছাইট যাব। যদিও আমাৰ আলোচনীখন আমি ছপা মাধ্যমত কিন্তু সম্পূৰ্ণ ৰঙীন কৰাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই, কিন্তু আমি আশা ৰাখিছোঁ হয়তো অলপ দিনৰ ভিতৰতে সেইখন ৱেবছাইটত যিটো যেনেকৈ আমি তাত ৰঙীন কৰি দিওঁ সেই তেনেকৈ আমি ৰঙীন কৰি দিব পাৰিম। আস্থা প্ৰকাশনৰ হৈ প্ৰকাশিত স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ ৱেবছাইটটি হৈছে www.swasthomagazine.com। আজিৰ অনুষ্ঠানটিত উপস্থিত আছিল ডক্টৰ গুণাৰাম খনিকৰ, ডাক্টৰ গকুল বৰা, অজিত কুমাৰ ভূঞা, ডাক্টৰ ধ্ৰুৱজ্যোতি দাস আদি বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।